নাকচ হৈছে। আন 4 অভিযুক্তৰ জামিন আবেদনৰ শুনানি সম্পন্ন হৈছে। 4 অভিযুক্তৰ জামিন সংৰক্ষিত ৰাখিলে আদালতে 8 জুনত প্ৰদান কৰা হ'ব 4 অভিযুক্তৰ জামিন আবেদনৰ ৰায়। অমৃত প্ৰভা সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি, পৰেশ বৈশ্য নন্দেশ্বৰ বৰাৰো জামিন আবেদনৰ শুনানি সম্পন্ন হৈছে। শুনানি আৰু ৰায়ক লৈ লোক অধিবক্তা জিয়াউৰ কামাৰৰ প্ৰতিক্ৰিয়া, 8 জুনৰ পৰা আদালতত হাজিৰ হ'ব লাগিব সাক্ষীসকল। 8 জুনৰ পৰাই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এবছৰত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। মুঠ 349 জন সাক্ষী আছে এই গোচৰটোত। ঘটনা সন্দৰ্ভত 70খন এজাহাৰ দাখিল কৰা হৈছে। এখন এজাহাৰত 2জন বা 3জনকৈ লোকৰ নাম সন্নিৱিষ্ট কৰা হৈছে। এজাহাৰ দাখিল কৰাসকলৰ ভিতৰত প্ৰায় 100 জনেই সাক্ষী। সাক্ষীৰ সংখ্যা হ্ৰাস কৰিবলৈ আদালতত আবেদন জনাব চৰকাৰী অধিবক্তাই। মৰিগাঁৱৰ পৰা দাখিল কৰা এজাহাৰখন বেছি গুৰুত্বপূৰ্ণ। শুনানিত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলো উপস্থিত থাকিব লাগিব। এইমাত্ৰ অনাৰেবল জাষ্টিছ মিতালী ঠাকুৰীয়া বাইদেৱে অৰ্ডাৰটো পঢ়ি দিলে। গোটেই ৰিজনখিনি আমি চাব পৰা নাই এতিয়ালৈ, কাৰণ তেখেতে ভিতৰত লৈ যায় অলপ ফাইনেল টাচটো থাকে, সেই টাচখিনি দিবৰ কাৰণে বাকী আছে। তেওঁ চাইন কৰিব, তাৰপিছতহে আমি গম পাম যে কি গ্ৰাউণ্ডত ৰিজেক্ট কৰিলে। বৰ্তমান তেওঁ খালি অপাৰেটিভ পাৰ্টটো সকলো অপেন কোৰ্টত পঢ়ি দিছে যে দ্য বেল পিটিশ্যন ফাইল বাই শ্যামকানু মহন্ত ইজ হিয়াৰ বাই ৰিজেক্টেড। আজি শুনানিখিনি সম্পূৰ্ণ হ'ল আৰু আমি গোটেই পইণ্টছবিলাক তেওঁলোকে যিখিনি বেল পিটিশ্যনত পইণ্টছবিলাক উত্থাপন কৰিছিল, আৰ্গুমেণ্টেড কৰিছিল, সেইটো এটা এটা কৈ আমি এনচাৰ দিছোঁ, যিটো আমাৰ আইনী ভাষাত ৰিবিটল বুলি কয়। আমি গোটেইখিনি ৰিবিটল এনচাৰ্ছখিনি দিছোঁ। কোৰ্টটো এজ অফ নাও গোটেই পইণ্টছখিনি নোট ডাউন কৰিছে আৰু প্ৰাইম অফিচি লুকছ লাইক যে হেপ্পী। কাৰণ কিয় কাৰণে তেওঁলোকৰ বেল পিটিশ্যনবিলাক সেই ছোৱালীজনী অমৃত প্ৰভা মহন্ত, তেওঁৰো বেল পিটিশ্যনখন যোৱা জানুৱাৰী মাহত ৰিজেক্ট হৈছিল। তেওঁ সেইটো পইণ্টটো দেখাই দিয়া হৈছে। তো মেমে শৰ্মিষ্ঠা মেমে ভূঞা মেমে গোটেইখিনি আৰ্গুমেণ্টছ নোট কৰিছে। এতিয়া 8 জুনত তেওঁ অৰ্ডাৰটো দিম বুলি কৈছে, যিহেতু সেইদিনাখন প্ৰথম পৰ্যায়ৰ সাক্ষীখিনিও মাতা হ'ব। তো আমি 8 জুনৰ পৰা ট্ৰায়েলটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। নাই সেইটো ক'ব নোৱাৰি, কাৰণ কিয় কাৰণে যেতিয়ালৈ অৰ্ডাৰ নাহে এই চব স্পেকুলেটিভ উই কান চে। নিশ্চয় যি অৰ্ডাৰ দিব, আমি আমাৰ যিখিনি লিগেল অধ্যয়ন কৰিছোঁ সেইখিনিৰ পৰা গোটেইখিনি আৰ্গুমেণ্ট কৰিছোঁ আৰু কোৰ্টক ছেটিছফাই কৰা যেন পাইছোঁ। এতিয়া কোৰ্টে যেতিয়ালৈ অৰ্ডাৰ নিদিয়ে উই কান চে ফৰ ডেফিনেট হোৱাট উইল হেপেন। সেইখিনি আহক, 8 তাৰিখেহে গম পাম। এইটোতো ফাৰ্ষ্ট ট্ৰেকতটো 1 বছৰৰ কাৰণে কোৰ্টটোতো আছেই। আমি যিমান পাৰোঁ সোনকালে সম্পূৰ্ণ কৰিম। আজি কোৰ্টৰ আৰ্গুমেণ্টত তেওঁলোকৰ এটা গ্ৰাউণ্ড আছিল যে 349 উইটনেছ আছে, বহুত সময় লাগিব। তেতিয়া আমি দুটাই ছাবমিশ্যন কৰিছিল যে 349ৰ ভিতৰত প্ৰায় 70খনমান FIR আছে আৰু এখন FIR কোনোবা 2টাকৈ মানুহ ফাইল কৰিছে, কোনোবা 3টাকৈ কৰিছে। সেই যিজন 100টামান সাক্ষী আছে এজাহাৰৰ, তো সেইখিনি আমি অলপ কাৰ্টেল কৰিম বুলি ভাবিছোঁ। তেনেকুৱা কোৰ্টত ছাবমিশ্যন দিছোঁ। গোটেইখিনি দৰকাৰ নাই, কাৰণ FIRখন প্ৰথম যিখন দিছিল মৰিগাঁৱৰ পৰা, সেইখনেই মেইন FIR। তো তেওঁক এক্সামিন কৰিলেই হৈ যায়। কিন্তু তথাপি কিছুমান FIR অলপ দেখা যায় যে বেছ ভাল FIR দিছিল কটকটীয়া কৰি, তো তেওঁলোককো মাতিব লাগিব। কিন্তু তথাপিও আমি ফিল্টাৰ কৰি কমাই ল'ম, যাতে কেছটো সোনকালে আগবাঢ়ি যায়, সোনকালে ন্যায় পায়।